কি খবৰ আপোনালোকৰ আশা কৰো সকলে ভালে আছে তো আপোনালোকে থাম্বনেল চাই গমে পাইছে যে 1 টকাত বাইক হয় 1 টকাতে বাইক ক'ত কেনেকৈ পাব আপোনালোকে ভিডিওটো চাই থাকক তো আমি গৈ থাকো নাকি লেটস গো তো এয়া চাব পাৰে আপোনালোকে মই আহি পালো এই শ্বৰুমখনত আৰু এই শ্বৰুমখনৰ মেনেজাৰ পদত আছে আতিয়ৰ মোৰ সৰু কালৰ বন্ধু আতিয়ৰ তো আতিয়ৰে মোক খবৰ দিল ইয়াতে কিবা বোলে লন মেলা চলি আছে তো বহুতো বাইক আছে বাইকগিলাত বহুতো অফাৰ পাব আপোনালোকে কি অফাৰ পাব তো আতিয়ৰৰ পৰা দেখাই দিম ইখন কি বাইক আতিয়ৰ আপাচি 160 তো ইখন কিমানত আহিব ডাউন পেমেন্ট লোয়েষ্ট আপুনি যদি চিভিলটো যদি ভাল হয় তেতিয়াহ'লে 1 টাকাতে পাই যাব 1 টাকাতে পাই যাব আৰু যদি চিভিলটো মোটামুটি থাকে মিডিয়াম থাকে তেনেহলে 12999 টাকাত পাই যাব আৰু এইখন আছে XL 100 এইখন 5000 টাকাতে পাই যাব 4999 এইখন বাইকখন কোনখন এইখন বাইকখন আপোনালোকক ভিতৰত গৈ দেখাই আছো আহক লাগছে 68000 এইখন মাইলেজ কিমান দেই মাইলেজ এটো কমসে কম 80 প্লাস 80 দিয়ে মাইলেজ এইখন আপোনালোকে পাই যাব 4999 টাকা মাত্ৰ 4999 টাকা টিভিএস ৰেডিয়ন বুলি ৰেডিয়ন ইখনৰ মাইলেজ কিমান হ'ব মাইলেজ ইখন 70 পাৰ হ'ব ইখন কিমান আহিব প্ৰাইস এটো প্ৰাইস হ'ব 1,16,000 1,16,000 ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এটো 11000 12000 দিলে হৈ যাব 11000 12000 আচ্ছা ঠিক আছে আৰু বেলেগ দেখো আমি আৰু এতিয়া লৈ যাই আছো আপোনালোকক স্কুটিৰ ফালে তো ইফালে আছে এইখন স্কুটি এন্ট্ৰক তো ইখনৰ প্ৰাইস কিমান 1,17,000 1,17,000 আৰু ডাউন পেমেন্ট কিমান আহিব ডাউন পেমেন্ট এটো আপোনাৰ 8000 9000 8000 9000 স্কুটি খান ভালকে দেখাই দিয়া এইখন স্কুটি এন্ট্ৰক আৰু এইখন টপ মডেলো আছে আপোনাৰ এইটো টপ মডেল হয় টপ মডেল এইখন টপ মডেল চাও পৰে আপোনালোকে স্কুটি এন্ট্ৰক এইখনৰ ডাউন পেমেন্ট কিমান আহিব লোয়েষ্ট আপোনাৰ 12-13000 12-13000 টাকাত পাই যাব না আৰু নেকেট প্ৰাইস কিমান আছিল আৰু একবাৰ নেকেট প্ৰাইস এটো লাগছে আপোনাৰ 1,30,000 1,30,000 আৰু প্ৰত্যেকখনৰ লগতে হেলমেট আৰু সিট কভাৰ থাকিব সব ফ্ৰী পাব 4 লিটাৰ তেল পাব 4 লিটাৰ তেল পাব আৰু কিমান দিনলৈকে আছে এই অফাৰটো তো আপোনাৰ 16 তাৰিখলৈকে আছে 16 তাৰিখলৈকে আছে তো এইখন হৈছে ডিজে টিভিএছ কাবেটাৰী গাউলিয়া বেংকৰ লগতে আছে তো আপোনালোকে আহিব পাৰে আপোনালোকৰ যদি বাইক এখন চলে অভক্তি লাগি গৈছে তো আপোনালোকে ইয়াতে আহি বাইকখন এক্সচেঞ্জ কৰি লৈ যাব পাৰে 1 টকা দিও ডাউন পেমেন্টত লৈ যাব পাৰিব আৰু প্ৰত্যেকখন বাইকৰ লগতে আপোনালোকে দুটা হেলমেট এটা সিট কভাৰ পাব তো আপোনালোকে আহিব পাৰে নাকি আতিয়ৰ কি কৰে আহিব পাৰে বাইকৰ লগতে আপোনালোকে এটা গিফট পাব তো আতিয়ৰ দেখাব কি গিফট আছে আতিয়ৰ তো হেলমেট পাব হেলমেট লো আৰু এটা হেলমেট ফ্ৰী আৰু এটা দুটা ডাবল হেলমেট আৰু লগতে এটা গিফট হয় গিফট আছে ইয়াৰ ভিতৰত কিবা এটা আছে স্পেশাল কিন্তু এইটো আপোনালোকে বাইকখন ক্ৰয় কৰিলেহে পাব তো বাইক কিনিব লাগিব প্ৰত্যেকখন বাইকৰ লগতে পাব না আৰু এই গিফটটা কি এই 16 তাৰিখলৈকে আছে অনলি না বলে না বুকিং যদি কৰে তেতিয়াহ'লে পিছতো পাব বুকিং কৰিব লাগিব আগতে 16 তাৰিখৰ আগত আপোনালোকে যদি ভাবি আছে টিভিএছৰ বাইক লং তেনেহলে আপোনালোকে 16 তাৰিখৰ আগত ইয়াতে আহক নম্বৰটো আপোনালোকৰ ইয়াৰ স্ক্ৰিনত আহি আছে তো আপোনালোকে যোগাযোগ কৰিও আহিব পাৰে আহি ইয়াতে বুকিং কৰক আৰু ইয়াৰ পৰা গিফট বিলাক লৈ যাওক আৰু এয়া ডিজে টিভিএছ মেগালন এক্সচেঞ্জ মেলাৰ পৰা তৰফৰ পৰা মোক এটা গিফট উপহাৰ কৰিলে আতিয়ৰে হেলমেট এটা গিফট দিলে মোক আৰু আপোনালোকো আহিব বাইক ক্ৰয় কৰিব গিফট পাব তো বেছি সময় নাই আহক আৰু বুকিং কৰি যাওক